নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো বিজেপি কৰা মুছলমান প্ৰকৃত মুছলমান হ'বই নোৱাৰে যদি প্ৰকৃত মুছলমান হয় তেতিয়া হলে বিজেপি ত্যাগ কৰক এবাৰ এই আহ্বান জনোৱা হৈছে পিছে কোনে আৰু কিয় এই আহ্বান জনাইছে অবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে যে বিজেপি কৰা মুছলমান প্ৰকৃত মুছলমান হ'বই নোৱাৰে প্ৰকৃত মুছলমানে কেতিয়াও বিজেপি কৰিব নোৱাৰে প্ৰকৃত মুছলমানক বিজেপি ত্যাগ কৰাৰ আহ্বান গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্ত মুছলমানে কি খাব কি নাখাব সেই সিদ্ধান্ত চৰকাৰে ল'ব নোৱাৰে বিজেপিৰ বিৰুদ্ধে এবাৰ সৰব হৈছে আমচুৰ কেন্দ্ৰীয় উপদেষ্টা আইনুদ্দিন আহমেদ বিজেপিক সমালোচনা কৰিবলৈ গৈ এবাৰ বিজেপি কৰা মুছলমান প্ৰকৃত মুছলমান হ'বই নোৱাৰে বুলি মন্তব্য এগৰাকী আমচুৰ নেতা আৰু আমচু নেতাগৰাকীৰ মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত পুনে পুনে আমচু নেতাগৰাকীৰ মন্তব্য আছে আগবঢ়াইছে কৰিব নোৱাৰে এজন এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই আসলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা ২৬ৰ নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰা তেওঁলোকে সংখ্যা গুৰুৰ মাজত বিভেদ আনিব কৰিব নোৱাৰে এজন এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই আসলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা ২৬ৰ নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰা তেওঁলোকে সংখ্যা গুৰুৰ মাজত বিভেদ আনিব কৰিব নোৱাৰে এজন এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই আসলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা ২৬ৰ নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰা তেওঁলোকে সংখ্যা গুৰুৰ মাজত বিভেদ আনিব কৰিব নোৱাৰে এজন এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই আসলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা ২৬ৰ নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰা তেওঁলোকে সংখ্যা গুৰুৰ মাজত বিভেদ আনিব কৰিব নোৱাৰে এজন এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই আসলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা ২৬ৰ নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰা তেওঁলোকে সংখ্যা গুৰুৰ মাজত বিভেদ আনিব কৰিব নোৱাৰে এজন এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই আসলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা ২৬ৰ নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰা তেওঁলোকে সংখ্যা গুৰুৰ মাজত বিভেদ আনিব কৰিব নোৱাৰে এজন এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই আসলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা ২৬ৰ নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰা তেওঁলোকে সংখ্যা গুৰুৰ মাজত বিভেদ আনিব কৰিব নোৱাৰে এজন এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই
আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা ২৬ৰ নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰাই তেওঁলোকে সংখ্যা গুৰুৰ মাজত বিভেদ আনিব কৰিব নোৱাৰে। এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই, হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা ২৬ৰ নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰাই তেওঁলোকে সংখ্যা গুৰুৰ মাজত বিভেদ আনিব কৰিব নোৱাৰে। এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই, হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা ২৬ৰ নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰাই তেওঁলোকে সংখ্যা গুৰুৰ মাজত বিভেদ আনিব কৰিব নোৱাৰে। এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই, হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা ২৬ৰ নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰাই তেওঁলোকে সংখ্যা গুৰুৰ মাজত বিভেদ আনিব কৰিব নোৱাৰে। এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই, হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা ২৬ৰ নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰাই তেওঁলোকে সংখ্যা গুৰুৰ মাজত বিভেদ আনিব কৰিব নোৱাৰে। এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব